Hey guys, তো প্রথমে আপোনাক ওয়েলকাম কৰিছো জব এলাইডাইজ কে ইউটিউব চেনেলত। তো মই এই ভিডিওতে আলোচনা কৰিম CSIR নৰ্থ ইষ্ট ইনষ্টিটিউট অফ সায়েন্স এণ্ড টেকনলজিৰ পৰা আহিছে ৰিকুৱাৰমেন্ট খিনি, য'ত আপোনাৰ ষ্টেনোগ্ৰাফাৰ এণ্ড জুনিয়ৰ সেক্ৰেটাৰিয়েট এছিষ্টেণ্টৰ কাৰণে ভেকেন্সি আছে। তো তাৰে গোটেইখিনি ইনফৰমেশ্যন মই এই ভিডিঅ'ত প্ৰভাইড কৰিম। ভিডিঅ'টো চোৱাৰ পিছত যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅ' কমেন্ট সেকশ্যনত কমেন্ট কৰি দিব পাৰে। লগতে এই ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত মই WhatsApp গ্ৰুপৰ লিংক এটা প্ৰভাইড কৰি দিম, তাতে জইন হৈ কিনে আপুনি মোক WhatsAppত ডাইৰেক্ট মেছেজ কৰিব পাৰিব। তো আহক দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰো। এতিয়া চাওক, যিটো ৰিকুৱাৰমেন্ট ডিটেইলছ আছে, নেম অফ দ্য অৰ্গেনাইজেশ্যন CSIR নৰ্থ ইষ্ট ইনষ্টিটিউট অফ সায়েন্স এণ্ড টেকনলজি, যিটো আপোনাৰ যোৰহাটত আছে। জব টাইপটো আপোনাৰ চেন্ট্ৰেল গভৰ্ণমেণ্ট জব হয় এইটো। নেম অফ দ্য পোষ্ট, য'ত আপোনাৰ জুনিয়ৰ ষ্টেনোগ্ৰাফাৰ এণ্ড জুনিয়ৰ সেক্ৰেটাৰিয়েট এছিষ্টেণ্টৰ পোষ্ট আছে। নাম্বাৰ অফ পোষ্ট, য'ত আপোনাৰ 12 পোষ্ট আছে। জব লোকেশ্যনটো আপোনাৰ যোৰহাট আসামত হ'ব। এপ্লাই যিটো মোড হয়, আপুনি অনলাইনো কৰিব লাগিব এপ্লাইটো, এণ্ড অফলাইনত আপুনি সাবমিশন কৰিব লাগিব। আপুনি কেনেকৈ কৰিব এইটো মই ভিডিঅ'ৰ শেষত আপোনাক প্ৰভাইড কৰি দি আছো ডিটেইলছখিনি। লাষ্ট ডেট এতিয়া চাওক 14 ফেব্ৰুৱাৰী, যিটো আপুনি অনলাইন এপ্লাইৰ কাৰণে 14 ফেব্ৰুৱাৰী আপোনাৰ লাষ্ট ডেট হ'ব। আৰু যিটো অফলাইন এপ্লাইৰ ডেট আছে 28 ফেব্ৰুৱাৰী 2025, যিটো আপুনি অফলাইন যিটো সাবমিশন কৰিব লাগে তাৰ কাৰণে আপুনি 28 লাষ্ট ডেট হ'ব, আপুনি এপ্লাই কৰিব লাগিব ইয়াৰ আগতে। ভেকেন্সি ডিটেইলছখিনি চাই লওক। তো প্ৰথমতে আপোনাৰ জুনিয়ৰ ষ্টেনোগ্ৰাফাৰৰ ভেকেন্সি আছে, য'ত আপোনাৰ নাম্বাৰ অফ পোষ্ট আছে 4, য'ত আপোনাৰ ৰিজাৰ্ভেশ্যন কেটেগৰী আছে, য'ত আপোনাৰ আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে 3 পোষ্ট আছে, এণ্ড OBCৰ কাৰণে আছে 1 পোষ্ট। আপুনি চেলাৰী পাব পাৰ মান্থ 25,500 আপ টু আপুনি 81,100 লৈ কিনে পাব পাৰ মান্থ চেলাৰী। এতিয়া চাওক, আপাৰ এজ লিমিট দিয়া আছে 27 ইয়াৰ্ছ লৈ কিনে আপুনি এইটো পোষ্টত এপ্লাই কৰিব পাৰিব। কোৱালিফিকেশ্যনটো বিচাৰিছে, চাওক যদি আপুনি হায়াৰ ছেকেণ্ডাৰী কোৱালিফাইড কৰিছে তেতিয়াহ'লে এইটো পোষ্টৰ কাৰণে আপুনি এলিজিবল হ'ব। লগতে আপোনাৰ ষ্টেনোগ্ৰাফাৰ কোৰ্চ কৰা হ'ব লাগিব, ষ্টেনোগ্ৰাফাৰ ওপৰত আপোনাৰ নলেজ থকা হ'ব লাগিব। নেক্সট চাওক, যিটো জুনিয়ৰ সেক্ৰেটাৰিয়েট এছিষ্টেণ্টৰ পোষ্ট আছে, তাতে আপোনাৰ পোষ্টসমূহ ডিভাইড কৰি দিয়া আছে। জুনিয়ৰ সেক্ৰেটাৰিয়েট এছিষ্টেণ্টৰ কাৰণে আপোনাৰ 3 পোষ্ট আছে, যিটো আপোনাৰ জেনেৰেল কেটেগৰীৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে। লগতে আপোনাৰ ফাইনেন্স এণ্ড একাউণ্টৰ কাৰণে আছে, একাউণ্টেণ্টৰ কাৰণে আছে 1 পোষ্ট, ষ্ট'ৰছ এণ্ড পাৰ্চেছৰ কাৰণে আছে 4 পোষ্ট। নাম্বাৰ অফ পোষ্ট টোটেল আপোনাৰ ইয়াতে 8 পোষ্ট আছে। যিটো পে লেভেল হয়তো, য'ত আপুনি চেলাৰী পাব 19,900 আপ টু আপুনি চেলাৰী পাব 63,200 লৈ কিনে, য'ত আপোনাৰ আপাৰ এজ লিমিট দিয়া আছে 28 ইয়াৰ্ছ লৈ কিনে আপুনি এইটো পোষ্টত এপ্লাই কৰিব পাৰিব। এতিয়া চাওক কোৱালিফিকেশ্যনটো, যদি আপুনি ক্লাছ 12 মানে HS কমপ্লিট কৰিছে তেতিয়াহ'লে আপুনি এইটো পোষ্টৰ কাৰণে এলিজিবল হ'ব। লগতে আপোনাৰ থাকিব লাগিব কম্পিউটাৰ নলেজ, য'ত আপোনাৰ টাইপিং স্পীড এণ্ড যিটো DTP যিটো আপোনাৰ কম্পিউটাৰ নৰ্মছ থাকে সেইখিনি আপুনি জনা থকা হ'ব লাগিব। এতিয়া চাওক, এজ ৰিলেক্সেশ্যনটো কেটেগৰী ৱাইজ ডিভাইড কৰি দিয়া আছে। যদি আপুনি SC বা ST কেণ্ডিডেট হয় তেতিয়াহ'লে আপুনি 5 ইয়াৰ্ছৰ কাৰণে এজ ৰিলেক্সেশ্যন পাব, এণ্ড যদি আপুনি OBC কেণ্ডিডেট হয় তেতিয়াহ'লে আপুনি 3 ইয়াৰ্ছৰ এজ ৰিলেক্সেশ্যন পাব, এণ্ড যদি আপুনি PWBD কেণ্ডিডেট হয় তেতিয়াহ'লে আপুনি 10 ইয়াৰ্ছৰ কাৰণে এজ ৰিলেক্সেশ্যন পাব। নেক্সট চাওক, যিটো আপোনাৰ এপ্লিকেশ্যন ফি, আপুনি এপ্লিকেশ্যন ফিটো পে'মেণ্ট কৰিব লাগিব 500, য'ত আপুনি ডিমাণ্ড ড্ৰাফ্টৰ থ্ৰুহে পে'মেণ্ট কৰিব লাগিব। যদি আপুনি SC STP বা STH বা ওমেন বা CHIR এমপ্লয়ী হয় তেতিয়াহ'লে আপুনি কোনো ধৰণৰ এপ্লিকেশ্যন ফি পে'মেণ্ট কৰিব নালাগে। আৰু যিটো ডিমাণ্ড ড্ৰাফ্ট হয় এইটো ভেলিড হ'ব লাষ্ট 3 মান্থৰ যিটো ডিমাণ্ড ড্ৰাফ্ট হয়, আৰু আপুনি যিটো ডিৰেক্টৰিয়েট অফ CHIR যিটো আপোনাৰ নৰ্থ ইষ্ট ইনষ্টিটিউট অফ সায়েন্স এণ্ড টেকনলজিৰ যিটো যোৰহাট অফিচ আছে তাতে পেয়েবল হ'ব লাগিব, আৰু ভেলিড হ'ব লাগিব লাষ্ট 3 মান্থৰ। এতিয়া চাওক, নোট দিছে আপুনি যিটো ডিমাণ্ড ড্ৰাফ্ট থাকিব তাৰ যিটো বেক পেজ থাকিব, তাতে আপুনি যিজনে এপ্লাই কৰিব তাৰ নামটো আপুনি তাতে মেনশ্যন কৰিব লাগিব। যদি আপুনি এপ্লাই কৰি আছে তেতিয়াহ'লে আপোনাৰ নামটো দিব লাগিব, কোনটো কেটেগৰীৰ হয় সেইটো কেটেগৰী লিখিব লাগিব। লগতে আপোনাৰ যিটো পোষ্ট কোড হয় সেইটো আপুনি লিখিব লাগিব। যিটো মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত যিটো আপোনাৰ অফিচিয়েল নটিফিকেশ্যন আছে সেইটো প্ৰভাইড কৰি দিম, তাতে আপুনি ডাউনলোড কৰিলে চেক কৰিব পাৰিব, তাতে পোষ্ট কোডটো দিয়া আছে।
আপোনাৰ যিটো কোৱালিফিকেশ্যনটো মেচ কৰিছে আপুনি এইটো হিচাপত এপ্লাই কৰিব এণ্ড তাতে পোষ্ট কোডটো এপ্লাই কৰি দিব এতিয়া চাওক আপুনি এপ্লাই কেনেকৈ কৰিব এপ্লাইটো আপুনি প্ৰথমতে অনলাইন কৰিব লাগিব অনলাইন প্ৰসেছত এটো মই এই ভিডিওৰ ডেসক্ৰিপচনত অনলাইন এপ্লাইৰ লিংকটো প্ৰভাইড কৰি দিম তাতে ক্লিক কৰিলে আপুনি ডাইৰেক্ট যেটো অনলাইন এপ্লাই পোৰ্টেল হয় তাতে আপুনি ৰিডাইৰেক্ট হ'ব তাতে যাই কিনে আপুনি প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰি ল'ব ৰেজিষ্ট্ৰেচনত আপোনাৰ যিখিনি ডিটেইলছ পাৰ্সোনাল ডিটেইলছ এডুকেশনাল ডিটেইলছ কিনি লওক এখিনি দিব লগতে যদি কিবা আপোনাৰ ডকুমেন্টছ কিনি আপলোড কৰিব লাগে নেসেসাৰি ডকুমেন্টছ কিনি আপুনি আপলোড কৰিব আপলোড কৰি কিনি আপনার যেটা অ্যাপ্লিকেশন ফি হয় এটো তাতে পেমেন্ট কৰিব নালাগে আপনি জাস্ট তাতে আপনার ডিটেইলস কিনি ভেরিফাই কৰি কিনে আপুনি আপনার ফর্মটো সাবমিট কৰি দিব সাবমিট কৰি কিনে তাৰ প্ৰিন্ট আউট ওলাই ল'ব তাতে সাবমিট কৰাৰ কাৰণে এতিয়া চাওক প্ৰিন্ট আউট ওলোৱাৰ পিছত আপোনাৰ যেটো ডিমান্ড ড্ৰাফট আছে এটোৰ লগত আপোনাৰ এপ্লিকেশনটো লগত লৈ কিনে আপুনি লগত আপোনাৰ যেটো ডকুমেন্টছ থাকে কিনি সেলফ অ্যাটেস্টেড কৰি কিনে লগত আপোনাৰ ফটোজ পাসপোর্ট সাইজ ফটোগ্ৰাফ এখানে লগেন আপনি সাবমিট কৰিব লাগিব এটা অফিশিয়াল এড্রেস হয় তাতে যদি আপনি অফিস মানে ডাইরেক্টলি ভিজিট কৰিব পাৰে অফিসত যেটো আপোনাৰ তা এডমিনিস্ট্রেটিভ অফিসার যেটো CHIR যেটো নর্থ ইস্ট ইনস্টিটিউট অফ সায়েন্স এন্ড টেকনোলজি যোৰহাট আছে পিন নাম্বার দি আছে 785006 আসাম এটো এড্রেসত আপনি ভিজিট কৰিব পাৰে লগতে আপনি তাতে বাই পোস্টও কৰি দিব পাৰে তো বাই পোস্ট কৰিলে তো ডিটেইলস দিব লাগিব এটো ফরম্যাটের কাৰণে মই এটা এইটো ভিডিও ডেসক্রিপশনত মই যেটো লিংক দি দিম তাতে ক্লিক কৰিলে আপনি রিডাইরেক্ট হৈ কিনে তাৰপৰা যেটো ফর্ম হয় ফরম্যাটটো মই তাতে এজ এ PDF ফরম্যাটত মই দি দিম তাৰপৰা আপুনি ডাউনলোড কৰি এইটো যেটো এনভলভমেন্ট যেটো আপনি চিঠি কামত ভৰাই কিনে পঠাব তাৰ ওপৰত মানে আঠা দি কিনে লগাই কিনে দিব পাৰিব এইটো এড্ৰেছত যদি স্পিড পোস্ট কৰে এতিয়া সব নেসেসারি কিছুমান ডকুমেন্টস আছে যেটা আপনি অ্যাটাচ কৰিব লাগিব ইয়াৰ লগত আপুনি প্ৰিন্ট আউট কৰি কিনে তাতে আপনার যেটো সিগনেচার আছে সেই সিগনেচার কিনি বহাব লগতে আপনার ডিমান্ড আপটো দিব এন্ড সেলফ অ্যাটেস্টেড করে কিনা আপনার বার্থ সার্টিফিকেট যদি থাকে এটো দিব এডুকেশনাল কোয়ালিফিকেশন সার্টিফিকেট কাস্ট সার্টিফিকেট PWD যদি ক্যান্ডিডেট হয় তেতিয়া হলে আপনি এটো দিব ঠিক আছে আপনার যিখিনি ডকুমেন্টস লাগে আৰু এখিনি আপনি অ্যাটাচ কৰি দিব যেটো ডকুমেন্টস লিস্ট মই তাতে প্রভাইড কৰি দিম তাৰপৰ আপুনি চেক কৰিব পাৰিব নেক্সট হাউ ইম্পৰ্টেন্ট যেটো ডেট হয় তো যেটো আপনার স্টার্টিং অলরেডি এপ্লাই স্টার্ট হৈ গৈছে 14 January 2025 ৰ পৰা যেটো লাষ্ট ডেট হয় অনলাইন যেটো এপ্লিকেশন কৰিব তাৰ আপোনাৰ 14 February 2025 লৈ কিনে আছে up to 5 PM লৈ কিনে আপুনি অনলাইন এপ্লাই প্ৰসেস খিনি কৰিব পাৰিব তাৰ পিছত আপুনি অনলাইন এপ্লাই প্ৰসেস কৰিব নোৱাৰে জাস্ট যেটো অফলাইন যেটো সাবমিশন আছে এটো 28 February লৈ কিনে পাব up to আপুনি 5 PM লৈ কিনে ইয়াৰ আগতে আপুনি এপ্লাই কৰিব লাগিব তো অফিশিয়াল ওয়েবসাইটৰ লিংকটো মই এইটো ভিডিও ডেসক্ৰিপশনত প্ৰভাইড কৰি দিম তাৰপৰা আপুনি এইটো ওয়েবসাইটত আহিব পাৰিব তো এইটো ভিডিওত ইমানতে ধন্যবাদ দি কিনে আজি ভিডিও ইমানতে সামৰিছো